গোলাঘাট নগৰত পথ পকী নলা আদিকে ধৰি অন্যান্য উন্নয়নমূলক কাম কাজৰ ৰূপায়ণ পূৰ্ণগতিত অব্যাহত আছে। পিছে পুৰণি এই চহৰখনৰ ঠেকবাট পথসমূহৰ বহলীকৰণ, পথৰ দাঁতিৰ নলা নৰ্দমা আদি নিৰ্মাণৰ নামত সংশ্লিষ্ট ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগতে বিভাগীয় একাংশ বিষয়াৰ চূড়ান্ত গাফিলতি তথা উন্নাসিক দৃষ্টিভংগীৰ বাবে ৰাইজে বিভিন্ন ধৰণে দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে। অন্যহাতে ৰাইজে সন্মুখীন হোৱা সমস্যা তথা অভিযোগসমূহ দাঙি ধৰাৰ পিছতো এনেবোৰ কথা সংশ্লিষ্ট বিভাগ অথবা ঠিকাদাৰে তিলমানো ভ্ৰক্ষেপ নকৰা বিষয়টোৱে সাধাৰণ লোকক ক্ষোভিত কৰিছে। ইয়াৰ মাজতে বুধবাৰৰ নিশাৰ এজাক বৰষুণত গোলাঘাট আৱৰ্ত ভৱনৰ সন্মুখৰ ব্যস্ততাপূৰ্ণ পথছোৱাৰ এক অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি হয়। লোক নিৰ্মাণ বিভাগৰ অধীনত পথছোৱাৰ কাষত নিৰ্মাণ কাৰ্য চলি থকা এটা অডিটৰিয়ামৰ বাবে ডাম্পাৰে কঢ়িওৱা মাটি বালি ভালেমান দিন ধৰি পৰি থকাত পকী পথছোৱাত মাটিৰ ডাঠ চামনি পৰি আছিল। সংশ্লিষ্ট ঠিকাদাৰ বা বিভাগৰ নাছিল কোনো ভ্ৰক্ষেপ। পিছে যোৱা নিশাৰ বৰষুণজাকে সৃষ্টি কৰে মহা পয়মালৰ। আজি পুৱাই পথছোৱাই এনে ৰূপ লয় যে চহৰৰ ৰাজপথ নে পথাৰৰ ৰাস্তা ধৰিবই নোৱাৰা হয়। পিছল হৈ পৰা পথছোৱাৰে যাতায়াত হৈ পৰে অত্যন্ত বিপদসংকুল। জলাকলা খুৱাই ৰাইজক লগে লগে সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ। সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত হোৱা দোৱা লাগে বিভাগত। তেতিয়াহে ৰাজপথত কোৰেৰে মাটি খান্দি পানী মাৰি ৰাজপথ ধোৱাত লাগি যায়। সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱা দেখি ততাতৈয়াকৈ পথৰ ওপৰৰ মাটিৰ চামনি খন্দাত লাগিল ঠিকাদাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী। অন্যহাতে একেজাক বৰষুণতে নিৰ্মাণ কাৰ্য চলি থকা গোলাঘাট নগৰৰ এৰেঙাপাৰা বেঙেনাখোৱা পথছোৱাতো আজি সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতিৰ। নিউজ টেক্স ৰিপৰ্ট দৃষ্টিকোণ। মানে বিধ্বস্ত পৰিৱেশ এটা। ইয়াত এখন অংগনবাদী স্কুল আছে, সৰু সৰু ল'ৰা ছোৱালী আহে, আজি আহিব পৰা নাই, স্কুল বন্ধ দিবলগীয়া হৈছে। এজন মোৰ ভাই এটা, সিও গুৱাহাটীৰ পৰা আহিছে, সেইখিনি আহি পৰিলে স্কুটি লৈ পেলাই। অক্সিজেনো সেইটো আছে। অক্সিজেনৰ আমাৰ এইখিনিৰ পৰা অক্সিজেন ছাপ্লাই হয়, ডাঙৰ ডাঙৰ গাড়ী আহে লোড হোৱা। এতিয়া এখন আপুনি দেখিছে যে বেটেৰী এখনত 7টা চিলিণ্ডাৰ তুলি নিছে। এইবোৰ গাড়ী গৈ আৰু এটা হ'বলৈ হ'লে এইফালে সোমাই মানুহৰ অৱস্থা বেয়া হৈ যাব। পানী মাৰিলে পানী যোৱা ড্ৰেইনৰ ছিষ্টেমটো নাই ইয়াত। পানীটো মাৰিছে হয়, কিন্তু এইটো পানীয়ে হেৰি চাফা নকৰে। নাই কৰা উন্নয়ন হওক, উন্নয়ন হৈছে, ভাল পাইছোঁ। ইয়াত মানে আপোনাৰ বৰষুণ যেতিয়াই দি দিলে তেতিয়া বোকাৰ মানে হেৰি উঠি যোৱাৰ লগে লগে ল'ৰা ছোৱালী স্কুললৈ যাবলৈ অসুবিধা হ'ল। আৰু 2 নম্বৰ কথা, তেওঁলোকক মানে কৈ থকা হৈছিল যে যোনখিনি ৰাস্তাত পৰি যায় মাটি, সেই মাটিখিনি ছাইড কৰি দিবলৈ কোৱা হয় সদায়। তেওঁলোকৰ এইটো কামৰ গাফিলতিৰ বাবে এইখিনি হ'ল। কালি বৰষুণ জাকত তেতিয়া আজি আমাৰ মানে ওলাব সোমাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। এতিয়া ক'বলৈ একো নাই, প্ৰগতি হৈছে, ভালেই পাইছোঁ, উন্নতি হৈছে ৰাস্তাটো। খালি আমাৰ অকণমান অন্ততঃ এটা ছাইডো যদি ঠিক কৰি থ'লেহেঁতেন তেতিয়া ল'ৰা ছোৱালীখিনি স্কুললৈ যাব পাৰিলেহেঁতেন, এই অসুবিধাৰ সন্মুখীন নহ'লহেঁতেন। এই অৱস্থাত ভুগি থকা এনেইটোতো আপোনাৰ ধূলিৰ কাৰণে আমি হেৰি কৰি আছোঁ। প্ৰায় 10-15 দিনৰ পৰা যেতিয়া মাটিৰ কাম আৰম্ভ হৈছে তেতিয়াৰ পৰা ধূলিৰ মানে হেৰিটো এনে কামটো অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে। ঠাণ্ডা নহয়, পুতিছিলে এটা পুখুৰী বাহিৰৰ মাটি আনি এতিয়া কৰিছে আপোনাৰ খুব বেছি 1 ঘণ্টা, তাতকৈ হেৰি নাই।